আমি ইয়াত সকলো থকা মোৰ যিটো অনুমান আমি সকলো মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী হয়নে নহয় দুই এজন অকমান পাৰ্টিটো ডাঙৰ ওপৰৰ মানে নকওঁ শব্দটো বৃদ্ধি আচ্ছা গতিকে পইচা নকৰা তোমালোকে মই কোৱা নাই যে কৰা কিন্তু কাহানিও পিতৃ মাতৃক দাবী নকৰিবা নকৰা মই জানো তথাপিও কৈছোঁ কাহানিও পিতৃ মাতৃক একো দাবী নকৰিবা যে আমুকে 15,000 টকাৰ মোবাইলটো লৈছে মোক 17,000 লাগিব নহ'লে সুধে আজিকালি খুব এটা আগতেও সুধিছিল এটা প্ৰশ্ন উঠে নহ'লে জন্ম কিয় দিছিলি এইকেইটাই সুধে সেইকাৰণে হাঁহিছে নাপায় কাৰণ এই যে পইচাৰ যিটো মূল্য এই মূল্যটো তোমালোকে পিছত বুজিবা এই কলেজ 40 টকা লাগিব নহ'লে নাযাওঁ যেন উপকাৰহে কৰি দিছা কলেজত আহি মোৰ আগত কলেজ মোলৈ বহি থাকতে হালবা ঘৰত যা কলেজ যাব নালাগে 30 টকা লাগিব মই বেছি ডিমাণ্ড তোমালোকে নকৰা কিন্তু সৰু ডিমাণ্ডো নকৰিবা কাৰণ পইচাই দি সফলতা ডিগ্ৰী কিনিব নোৱাৰি যদি পইচা বা সকলো সা সুবিধা বহুতে কয় আমাৰ টেবুল ভাল নাই চেয়াৰ ভাল নাই পঢ়িবলৈ ইমান সুবিধা নাই গৰম দিনত ইমান গৰম বহুতে এইবোৰ এক্সকিউজ লয় আচলতে নিজৰ ব্যৰ্থতা ঢাকিবলৈ আমি এক্সকিউজ লওঁ যে মোক নিশা মহে কামুৰিছে নিশা আমুক হৈছে মোৰ গৰম কাপোৰ নাই ঠাণ্ডা কাপোৰ নাই এইবোৰ এক্সকিউজ যদি সুবিধা ল'লে এজন মানুহৰ কথা মনত ৰাখিবা যদি সুবিধা পালে মানুহ সাংঘাতিকভাৱে শিক্ষিত হ'ব পাৰিলেহেঁতেন আম্বানীৰ পুতেক আজি চবতকৈ ডাঙৰ চাইণ্টিষ্ট হ'লহেঁতেন চব সুবিধা পাইছে হয়নে নহয় কিন্তু কি পাছ কৰিছে ময়ো নাজানো ভালকৈ এজন দেউতাক আছিল এজন পুতেক আছিল তেনেকুৱা দেউতাকক ক'লে দেউতাকৰ পৰা সদায় পইচা উৰুৱাই দেউতাকে আৰু একো নকৰে ঘৰত বহি মোবাইল চাই থাকে বিচনাত ভৰিৰ ওপৰত ভৰি তোলে ঘৰত আজৰি সময়ত খালি মোবাইল ফ্ৰী ফায়াৰ পাবজি একদম লেভেল পাৰ হ'ব লাগিব আৰু বুজি পাইছা একো নকৰে ল'ৰাজন দেউতাকৰ অলপ বেয়া লাগিল যে কি কৰা যায় এদিন এটা হাৰ বাপ কা এক বাপ হতা হয়নে দেউতাক এটা বুদ্ধি কৰিলে ক'লে বাবা শুনাচোন তুমিতো বহুত বছৰ মোৰ হোটেলত খালা দেউতাৰ হোটেল আছে নাই খোলা দেউতা আকৌ তেতিয়াও কমপ্লেইন থাকে নিমখ কম হালধি কম এইবোৰ নকৰিবা কিন্তু নাপায় কিয় মই কৈছোঁ এই কথা কাৰণ যে দেউতাকে ক'লে যে বাবা এটা কাম কৰা তুমিতো এতিয়া বয়স হৈছে দেউতাৰ হোটেলত কিমান খাবা অকণমান উপাৰ্জন কৰা আজি যোৱা তুমি গধূলি কিন্তু কিবা এটা উপাৰ্জন কৰি আনিবই লাগিব তাৰ বুদ্ধি আছিল তোমালোকৰ নিচিনা মাকক যাই গ'লে মা অনলি মা তোমাক দেখিবলৈ আজি ধুনীয়া লাগিছে মোৰ মা ইমান ধুনীয়া মা 50 মাকে দিলে মাকে সাধাৰণতে মৰম কৰে গালি খোৱাটো নিবিচাৰে সি মাকৰ পৰা 50 টকা লৈ এই সোৱণশিৰিৰ সেই ছাইডত যে দোকানকেইখন আছে তাতে বহি আড্ডা মাৰি ঘূৰি আহিলে গধূলি দেউতা ভেৰি টায়াৰ্ড দেউতা বেয়া নাপাবা আজি প্ৰথম দিন লোৱা এই 50 টকা দেউতাকে ক'লে যা পানীত পেলাই দে সোৱণশিৰিত পেলাই দে গ'ল পেলাই দিলে পিছদিনা আকৌ দেউতাকে ক'লে কি আজিও তুমি কিন্তু ইনকাম কৰিব লাগিব কিবা এটা হ'লে লৈ আহিব লাগিব আৰে বাৰে হ'ব দেউতা হ'ব বাইকৰ ওচৰত গ'ল বাইকবিলাকে সাধাৰণতে ভাইকক পইচা দিয়াৰ এটা মনোবৃত্তি থাকে মোৰ বায়ে মোক বহুত পইচা দিছিলে আগতে 2 টকা 3 টকা 4 অনা 8 অনাটো দেখা নাই চাগে আচ্ছা যিয়ে নহওক গতিকে ভাইকবিলাকক পইচা দিয়াৰ এটা যদি বাইক ডাঙৰ হয় বয়সত অকণমান তেনেকৈ পইচা দিয়ে মোৰ বায়েও টিউশ্যন কৰিছিল ঘৰত টিউশ্যনৰ পৰা কিবা এটা ফিজ মোক আনি কেনে অকণমান পইচা এটা দি দিয়ে 10 টকা 5 টকা হ'লেও মাহত দিয়ে গতিকে বায়েকে এইবাৰ বায়েকৰ তাত গ'লো বা তোক চবেই চাই যা ন তোৰ এই আমি কথা পাতিছোঁ ভিনদেউৰ লগত ক'বলগীয়া ভিনদেউ কিবা ক'বলগীয়া থাকিলে কবি মোৰ লগত ভাল বা 30 টকা দে না বায়েকৰ পৰা 30 টকা ল'লে আকৌ গৈ আড্ডা মাৰিলে দিনটো আহি ক'লে দেউতা আই এম সো চৰি আই ট্ৰাইড মাই লেভেল বেষ্ট কিন্তু আজি 30 টকা পালোঁ 30 টকা দিলে দেউতাকে ক'লে যা সোণখিনিত দলিয়াই থৈ আহ গ'ল দলিয়াই দিলে এনেকৈ সম্বন্ধীয় মামা খুৰা যি আছে সকলোৰে পৰা এদিন পইচা আনিলে দেউতাকে সদায় কৈ আছে এইবাৰ তাৰ সম্বন্ধীয় নোহোৱা হৈ গ'ল পইচা দিব পৰা দুজনমান তাৰপিছত বন্ধুক ফোন কৰিলে ঐ 100 টকা এটা দেচোন আজি বন্ধুবিলাকতো জানাই আৰু কামত লাগিলে মই বিজি আছোঁ পিছত ফোন কৰিবি হয়নে নহ'লে কিছুমানে নিজে কৈ দিয়ে দ্য নাম্বাৰ ইউ হেভ ডায়ালড ইজ কাৰেণ্টলি বিজি প্লিজ কল আফটাৰ সাম টাইম বিপাঙত পৰিল উপায় নাই এতিয়া
ক'ৰবাত অট্টালিকা এটা নিৰ্মাণ হৈ আছিল তাত গৈ হাজিৰা কৰিলে এইবাৰ বপুৰাৰ উপায় নাই এলেহুৱা ল'ৰা হাজিৰা কৰি আনি 150 টকা এটা দেউতাকক দিলে ঘামি এইবাৰ সঁচাই ঘামি জামি আহিছে এইবাৰ আৰু কোৱা নাই বহুত কষ্ট হ'ল মানে এনে কষ্ট হৈ আছে যিহেতু মুখখনতে গম পায় দেউতাকে ক'লে যা পানীত পেলাই থৈ আহ কণখিনি খং উঠিল দেউতা মই দিনটো কষ্ট কৰি গোটেই দিনটো নোখোৱা নেমেলাকে 150 টকা অৰ্জন কৰিছোঁ আৰু তুমি পানীত পেলাই দিব আহিব কৈছা তোমাৰ অকনো দয়া নাই তোমাৰ অকনো মমতা নাই মোৰ এই কষ্টৰ পইচা মই নেপেলাওঁ দেউতা পানীত তুমি বেয়া পালেও কোৱা তেতিয়া দেউতাকে ক'লে বাবা ইমান দিনে যে মোৰ পইচা পানীত পেলাই আহিছিলে সেইটো কি হাঁহিবলগীয়া নহয় তালি বজাবলগীয়া তোৰে ইমান দিনে যে মোৰ পইচা পানীত পেলাই আহিছিলি সেইটো কি গতিকে আজি গম পালা বাবা যে পইচা উপাৰ্জন কৰা বিশেষকৈ আমি বুলি কৈছোঁ আমি মিডিল ক্লাছ লোৱাৰ মিডিল ক্লাছৰ মানুহৰ বাবে 1 টকা 10 টকা 20 টকা ইনকাম কৰাও যথেষ্ট কষ্টকৰ হয় সেইবাবে পঢ়া দিনত কেতিয়াও ঘৰত হাত নাপাতিবা পৰাপক্ষত ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীক টিউচন কৰিবা এনে আড্ডা মাৰি থকাতকৈ বেলেগ কিবা কাম কৰিবা পাৰ্ট টাইম মই ভাবোঁ দেই সেইটো কোনোবাই বেয়া পায়ো লাভ নাই ক'ৰবাত যদি খেতিৰ কাম কৰিবলগীয়া আছে সেইটোও কৰি দিবা হাজিৰা ছিষ্টেমত একো লাজ কৰিবলগীয়া নাই পৃথিৱীত বহুত উদাহৰণ আছে কষ্ট কৰি ডাঙৰ হৈ পঢ়ি ভাল সুনাম কৰিছে কিন্তু পইচাৰ বাবে পইচাবোৰ পানীত নেপেলাবা আৰু পইচাৰ বাবে কেতিয়াও মা দেউতাৰ অত্যন্ত প্ৰয়োজন হ'লে বেলেগ কথা কিন্তু সাধাৰণতে পৰাপক্ষত নিজেই নিজক উপাৰ্জন কৰিবা কেতিয়াও পানীতটো নেপেলাবা কলেজৰ এডমিশ্যন বেলেগ কথা কিন্তু পানীত পেলাবলৈ ঘৰৰ পৰা পইচা নুখুজিবা